হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে শ্ৰী ৰাম নৱমীৰ হিয়া ভৰা ওলগ জনালোঁ। আহক আজি আমি এই পবিত্ৰ দিনটোত প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ আবিৰ্ভাৱ হোৱাৰ মুখ্য কাৰণসমূহ চমুকৈ আলোচনা কৰোঁ। প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ আবিৰ্ভাৱ হোৱাৰ প্ৰমুখ 4টা কাৰণ আছিল। আমি সকলোৱে জানো প্ৰভু শ্ৰী ৰাম হৈছে পূৰ্ণ পুৰুষোত্তম ভগৱান। তেওঁ ইক্ষ্বাকু বংশত মহাৰাজ দশৰথৰ পুত্ৰৰ ৰূপত অৱতৰিত হৈছিল। ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কয়, পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ সাধুসকলৰ ৰক্ষা তথা দুষ্টসকলৰ বিনাশ কৰিবৰ নিমিত্তে তথা ধৰ্ম স্থাপনা কৰিবৰ হেতুকে মই প্ৰত্যেক যুগতে অৱতৰিত হওঁ। ভগৱান শ্ৰী ৰাম এই 4টা কাৰণতে ত্ৰেতা যুগত প্ৰকট হৈছিল। প্ৰথমটো কাৰণ হৈছে লংকাৰ আসুৰিক ৰজা ৰাৱণৰ বধ কৰিবলৈ ঋষিমুনিসকলে দেৱতাসকলক সাহায্য আগবঢ়োৱাৰ বাবে প্ৰাৰ্থনা জনাইছিল। দেৱতাসকলে ইন্দ্ৰদেৱক প্ৰাৰ্থনা কৰিলে আৰু ইন্দ্ৰদেৱে ব্ৰহ্মদেৱক প্ৰাৰ্থনা কৰিলে আৰু ব্ৰহ্মদেৱে ৰাৱণে সৃষ্টি কৰা সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান শ্ৰী নাৰায়ণক প্ৰাৰ্থনা জনালে। ভগৱান নাৰায়ণে ব্ৰহ্মদেৱ তথা দেৱতাসকলক বচন দিলে যে তেওঁ দশৰথ নন্দন ৰূপে প্ৰকট হ'ব আৰু তেওঁ সকলো দেৱতাগণকে বানৰৰ ৰূপত জন্মগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিলে। আনহাতে ব্ৰহ্মদেৱৰ পৰা অজেয় হোৱাৰ বৰ খোজাৰ সময়ত ৰাৱণে অহংকাৰ বশতঃ মনুষ্য তথা বানৰসকলক গণনাই নকৰিলে। সেইবাবেই ভগৱানে মনুষ্য ৰূপত অৱতাৰ গ্ৰহণ কৰিলে আৰু দেৱতাসকলক বানৰ ৰূপ ল'বলৈ ক'লে। দ্বিতীয় কাৰণটো হৈছে ৰাৱণৰ সেনাৰ দ্বাৰা বনত উৎপীড়িত ঋষি তথা সাধুসকলৰ ৰক্ষাৰ অৰ্থে। ভগৱান হৈছে নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ হিতায় চ জগদহিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। অৰ্থাৎ হে ভগৱান, আপুনি গৰু তথা ব্ৰাহ্মণসকলৰ হিতৈষী হয় আৰু আপুনি সম্পূৰ্ণ মানৱ সমাজ তথা সংসাৰৰে শুভাকাংক্ষী। তৃতীয় কাৰণটো হৈছে এবাৰ লক্ষ্মী দেৱীয়ে ভগৱান শ্ৰী নাৰায়ণৰ সৈতে একান্তে সময় কটোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল। বৈকুণ্ঠত ভগৱান নাৰায়ণ তথা লক্ষ্মী দেৱী সৰ্বদাই নিজৰ উপাসকসকলৰ দ্বাৰা আবৃত হৈ থাকে। সেইবাবে লক্ষ্মী দেৱীয়ে ভগৱানৰ সন্মুখত ইচ্ছা ব্যক্ত কৰিলে যে তেওঁ পৃথিৱীত গৈ একান্তভাৱে সময় অতিবাহিত কৰিব খোজে আৰু ভগৱান সন্মত হ'ল আৰু ক'লে যে তেওঁলোক দুয়ো অযোধ্যা তথা মিথিলাত জন্মগ্ৰহণ কৰিব আৰু তেওঁলোকৰ বিবাহ হ'ব। ঠিক সেয়াই হ'ল, কিন্তু বিবাহৰ 12 বছৰ অন্ততো শ্ৰীৰাম তথা সীতা দেৱী ইজনে সিজনৰ সৈতে পৰ্যাপ্ত সময় কটাব নোৱাৰিছিল। তেতিয়া সীতা মাতা তথা প্ৰভু শ্ৰীৰামে নিৰ্ণয় গ্ৰহণ কৰিলে যে তেওঁলোক দুয়ো বনতে ইজনে সিজনৰ সৈতে সময় অতিবাহিত কৰিব পাৰিব আৰু এইদৰেই বনবাসৰ লীলা ৰচনা হ'ল। প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ প্ৰাকট্যৰ 4ৰ্থ কাৰণ আছিল যে ভগৱান শ্ৰীৰামৰ মনত দীৰ্ঘকালৰ পৰাই ভগৱান ৰংগনাথৰ শ্ৰীমূৰ্তিৰ পূজা কৰাৰ খুব তীব্ৰ বাসনা আছিল। শ্ৰীৰংগনাথৰ শ্ৰীমূৰ্তিৰ শ্ৰীবিগ্ৰহ সৰ্বপ্ৰথমে ক্ষীৰ সমুদ্ৰৰ পৰাই প্ৰকট হৈছিল। ব্ৰহ্মদেৱে ভগৱানক সত্যলোকলৈ আহিবলৈ নিবেদন কৰিছিল, যাৰ ফলত তেওঁৰ পূজা কৰাৰ সু অৱসৰ প্ৰাপ্তি হয় যাতে। তাৰ পিছত মহাৰাজ ইক্ষ্বাকুৰ নিবেদনত শ্ৰীৰংগনাথ অযোধ্যাত অৱতৰিত হ'ল। ইক্ষ্বাকু বংশৰ প্ৰত্যেকজন ৰজাই
দীৰ্ঘকাল জুৰি শ্ৰী ৰংগনাথৰ পূজা সেৱা কৰিলে আৰু দশৰথ মহাৰাজে ৬০,০০০ বছৰ তেওঁৰ সেৱা কৰিলে। কিন্তু তথাপিও শ্ৰী ৰংগনাথ তৃপ্ত নহ'ল। তেওঁ বিচাৰ কৰিলে, মোৰ প্ৰতিষ্ঠা তথা মহিমাৰ অনুসৰি কোনেও পূজা কৰা নাই। অন্তত শ্ৰী ৰংগনাথে বিচাৰ কৰিলে যে নিজৰ পূজা কৰিবৰ নিমিত্তে মই স্বয়ং অৱতৰিত হ'ব লাগিব, অন্যথা কোনো দ্বিতীয় ব্যক্তিয়ে এই কাৰ্য কৰিব নোৱাৰিব। সেইবাবে তেওঁ স্বয়ং নিজে অযোধ্যাত ভগৱান শ্ৰী ৰংগনাথৰ বিগ্ৰহৰ খুব সেৱা পূজা কৰিলে। তাৰ পিছত ৰাৱণ বধৰ পিছত যেতিয়া বিভীষণ শ্ৰীৰামৰ ৰাজতিলক সমাৰোহত অংশগ্ৰহণ কৰিবলৈ অযোধ্যাত সমবেত হ'ল, সেই সময়ত শ্ৰীৰামে তেওঁক কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী ৰংগনাথৰ বিগ্ৰহ উপহাৰ স্বৰূপে প্ৰদান কৰিলে আৰু আকাশমাৰ্গেৰে শ্ৰীবিগ্ৰহক অযোধ্যাৰ পৰা লংকালৈ লৈ যোৱাৰ সময়ত বিভীষণ ৯ দিনৰ উৎসৱ উদযাপন কৰিবৰ নিমিত্তে শ্ৰীৰংগমত থাকিল। উৎসৱৰ অন্তত বিভীষণে পুনৰ শ্ৰীবিগ্ৰহক উঠাবলৈ প্ৰয়াস কৰিলে, কিন্তু শ্ৰীৰংগনাথ যাবলৈ প্ৰস্তুত নহ'ল। তেতিয়া ৰজা ধৰ্মবৰ্মাই শ্ৰীৰংগনাথক তেওঁৰ ৰাজ্যত নিবাস কৰিবলৈ নিবেদন জনালে আৰু বিভীষণক কাকতি মিনতি কৰিলে যে যেতিয়াই তেওঁ ইচ্ছা কৰিব শ্ৰীৰংগমলৈ আহি ভগৱান শ্ৰীৰংগনাথৰ পূজা অৰ্চনা কৰিব পাৰিব। যেতিয়া বিভীষণে ভগৱান শ্ৰীৰংগনাথক তেওঁৰ মত জানিব বিচাৰিলে, তেতিয়া ভগৱান শ্ৰীৰংগমত থাকিবলৈ ৰাজি হ'ল। কিন্তু তেওঁ এই কথাও ক'লে যে নিজ ভক্ত বিভীষণক প্ৰসন্ন কৰিবৰ নিমিত্তে তেওঁ সদায় দক্ষিণৰ ফালে মুখ কৰি থাকিব। সেইবাবে আমি আজিও দেখা পাওঁ যে ভগৱান শ্ৰীৰংগনাথৰ বিগ্ৰহ দক্ষিণৰ দিশলৈ মুখ কৰি আছে। সেইবাবেই শ্ৰীৰামৰ দ্বাৰা ইক্ষ্বাকু বংশত জন্মগ্ৰহণ কৰাৰ চতুৰ্থ কাৰণটো হৈছে ভগৱান ৰংগনাথৰ শ্ৰীবিগ্ৰহৰ পূজা অৰ্চনা কৰা। আহক এতিয়া আমি এটা সুন্দৰ লীলাৰ পৰা শ্ৰৱণ কৰোঁ প্ৰভু শ্ৰীৰামচন্দ্ৰ কিমান যে দয়ালু তথা ক্ষমাশীল আছিল। আমি পূৰ্বতে শ্ৰৱণ কৰিছোঁ যে লংকাত ৰাৱণে সীতাদেৱীক অশোক বাটিকাত আবদ্ধ কৰি ৰাখিছিল। সেই সময়ত প্ৰত্যেক দিনাই তেওঁ সীতাদেৱীক জিজ্ঞাসা কৰিছিল যে তুমি মোৰ ৰাণী হবানে, তুমি মোৰ ৰাণী হবানে? মাতা সীতা ইয়াৰ দ্বাৰা বিৰক্ত হৈ পৰিছিল, কিন্তু তথাপিও তেওঁ নিৰ্লজ্জভাৱে প্ৰত্যেক দিনাই সেই কথা সুধিয়ে আছিল। বহুবাৰ ৰাৱণৰ ভাতৃ বিভীষণে ৰাৱণক পৰামৰ্শ দিছিল যে তুমি এনেদৰে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পত্নীক ছদ্মবেশ ধাৰণ কৰি অপহৰণ কৰি ভাল নকৰিলা। এইটো তোমাৰ বাবে খুব উপযুক্ত হ'ব তথা সমগ্ৰ অসুৰ জাতিৰ বাবেও উৎকৃষ্ট হ'ব যদি তুমি সন্মান সহকাৰে মাতা সীতাক পুনৰ প্ৰভু শ্ৰীৰামচন্দ্ৰক ঘূৰাই দিয়া। এইদৰে বিভীষণে ভাতৃ ৰাৱণক বহুবাৰ পৰামৰ্শ দিছিল, কিন্তু ৰাৱণ খুব অহংকাৰী তথা অতি দাম্ভিক হোৱা হেতুকে তেওঁ কেতিয়াও সেই পৰামৰ্শবোৰ গ্ৰহণ কৰিবলৈ সন্মত নহৈছিল। ইয়াৰ দ্বাৰা আমি বুজিব পাৰোঁ যে দৰাচলতে আমি যেতিয়া ভুল কৰোঁ তেতিয়া শুধৰাই দিবলৈ আমাৰ ওচৰত কোনো নথকাটো এটা অতি দুৰ্ভাগ্যৰ কথা। কিন্তু তাতকৈও বেছি দুৰ্ভাগ্যৰ কথা হৈ পৰে যেতিয়া আমাৰ প্ৰকৃত শুভাকাংক্ষীসকলে আমাক কোনো ভাল পৰামৰ্শ দিয়ে আৰু আমি সেয়া গ্ৰহণ নকৰোঁ বা গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহওঁ। সেইবাবে ৰাৱণ অতি দুৰ্ভগীয়া, যাৰ বাবে তেওঁ বিভীষণৰ ভাল পৰামৰ্শবোৰ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিলে আৰু এটা সময়ত আনকি বিভীষণে ৰাৱণৰ সংগ ত্যাগ কৰিব লগা হ'ল প্ৰভু শ্ৰীৰামচন্দ্ৰৰ চৰণ গ্ৰহণ কৰিবৰ নিমিত্তে। সেইবাবে বিভীষণে তেওঁৰ কিছুমান সঙ্গীৰ সৈতে সমুদ্ৰ অতিক্ৰম কৰি ভগৱান ৰামচন্দ্ৰৰ ওচৰলৈ আহিল। তেওঁ ভগৱান শ্ৰীৰামচন্দ্ৰৰ সৈতে বন্ধুত্ব স্থাপন কৰিব খুজিলে।
সেই সময়ত সমস্ত বানৰ সেনা প্ৰমুখ কৰি সুগ্ৰীৱ, হনুমান, জাম্বৱান, অংগদ, নল, নীল এই সকলো মহান যোদ্ধাই শ্ৰীৰামচন্দ্ৰক চাৰিও দিশৰ পৰা আগুৰি আছিল। আৰু তাৰে মাজৰে এজনে আহি প্ৰভু ৰামচন্দ্ৰক জনালে, হে প্ৰভু, আপোনাৰ চৰণ গ্ৰহণ কৰিবৰ ইচ্ছা প্ৰকাশ কৰি ৰাৱণৰ ভ্ৰাতৃ বিভীষণ ইয়ালৈ আহিছে। তেওঁ আপোনাৰ সৈতে বন্ধুত্ব স্থাপন কৰিব খুজিছে। তেওঁৰ ভ্ৰাতৃ ৰাৱণক তেওঁ ত্যাগ কৰি আহিছে। আপুনি দয়া কৰি তেওঁক গ্ৰহণ কৰিবনে? তেতিয়া প্ৰভু শ্ৰীৰামচন্দ্ৰই লগালগ তেওঁৰ মতামত প্ৰদান নকৰি তেওঁলোকৰ সকলোকে সুধিলে, তোমালোকৰ মতামত কি? তেতিয়া বহু বানৰ সৈন্যই ক'লে, নাই, আমি বিভীষণক গ্ৰহণ নকৰোঁ। আৰু বিশেষভাৱে বানৰৰ ৰজা সুগ্ৰীৱই ক'লে, হে প্ৰভু, যদিও বিভীষণ আপোনাৰ আশ্ৰয় গ্ৰহণ কৰিবৰ নিমিত্তে আহিছে, বিভীষণ হৈছে ৰাৱণৰ ভ্ৰাতৃ। হয়তো তেওঁ আপোনাৰ চৰণ গ্ৰহণ কৰি আমাৰ সেনাৰ গোপনীয় তথ্যবোৰৰ বিষয়ে অনুসন্ধান কৰিব আৰু মনে মনে সকলো তথ্য তেওঁৰ ভ্ৰাতৃ ৰাৱণলৈ পঠিয়াই দিব। আমি তেওঁক বিশ্বাসত ল'ব নোৱাৰোঁ। আমি এজন অসুৰক বিশ্বাসত ল'ব নোৱাৰোঁ। আৰু এনে এজন ৰাক্ষস যিয়ে আপোনাৰ পত্নীক অপহৰণ কৰিছে। দৰাচলতে তেওঁক গ্ৰহণ নকৰাকৈ মইতো ক'ব খোজোঁ যে আহক, তেওঁক আমি বধেই কৰি পেলাওঁ। সেয়া আছিল সুগ্ৰীৱৰ পৰামৰ্শ। তাৰপিছত হনুমানে ক'লে, হে প্ৰভু, মই বিভীষণৰ মুখমণ্ডলৰ অংগী ভংগীবোৰ অধ্যয়ন কৰি চালোঁ। বিভীষণ অতি বিশুদ্ধ চৰিত্ৰৰ ব্যক্তি। তেওঁ কোনো ধৰণৰ অভিনয় কৰা নাই। তেওঁৰ মাজত কোনো ধৰণৰ কূটনীতি নাই। কেৱল এক সঁচা অভিপ্ৰায় লৈহে তেওঁ ইয়ালৈ আহিছে। সেইবাবে তেওঁক আপুনি গ্ৰহণ কৰা উচিত প্ৰভু। সেইদৰে হনুমানজীয়ে তেওঁৰ মতামত দিলে। সুগ্ৰীৱই তেওঁৰ মতামত দিলে। আৰু দুয়োটা আছিল সম্পূৰ্ণ বিপৰীত। সেইবাবে দুয়োজনেই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ চৰম সিদ্ধান্তলৈ অপেক্ষা কৰিলে। তেতিয়া প্ৰভু শ্ৰীৰামচন্দ্ৰই কি ক'লে জানেনে? তেওঁ ক'লে, বিভীষণৰ কথা পাহৰি যোৱা। যদি ৰাৱণ স্বয়ং নিজেও আহে মোৰ চৰণ গ্ৰহণ কৰিবৰ নিমিত্তে আৰু মোৰ সৈতে বন্ধুত্ব স্থাপন কৰিব খোজে, তেন্তে মই তেওঁকো গ্ৰহণ কৰিম। সুগ্ৰীৱই যেতিয়া এই মন্তব্য শুনা পালে প্ৰভু ৰামচন্দ্ৰৰ মুখৰ পৰা, তেতিয়া তেওঁৰ দুচকু পানীৰে ভৰি পৰিল। তেওঁ ক'লে, হে প্ৰভু, আপুনি হৈছে ক্ষমাৰ প্ৰতিমূৰ্তি। আপুনি আনকি আপোনাৰ সবাতোকৈ ডাঙৰ শত্ৰু ৰাৱণকো ক্ষমা কৰি দিব পাৰে। সেইবাবে বিভীষণক নিশ্চয়কৈ গ্ৰহণ কৰা উচিত। এয়া হৈছে প্ৰভু ৰামচন্দ্ৰৰ মহান চৰিত্ৰ। তেওঁ হৈছে এজন আদৰ্শৱান ৰজা, এজন আদৰ্শৱান স্বামী, এজন আদৰ্শৱান বন্ধু, এজন আদৰ্শৱান ভাতৃ আৰু এজন আদৰ্শৱান শাসনকৰ্তা। সেইবাবে তেওঁ এই মহান আদৰ্শ স্থাপন কৰিলে যে ক্ষমা হৈছে মনুষ্যই আহৰণ কৰিব লগা এটা সবাতোকৈ মহান গুণ। যেতিয়া কোনো ব্যক্তিয়ে আমাৰ ওচৰত ক্ষমা বিচাৰে আৰু যদি আমাৰ ক্ষমা কৰাৰ সামৰ্থ্য নাথাকে, তেন্তে সঁচাকৈয়ে আমাৰ হৃদয়খন অতি দৰিদ্ৰ। বাস্তৱিকতে এখন সমৃদ্ধ হৃদয় সৰ্বদাই ক্ষমাৰে পৰিপূৰ্ণ। সেইবাবে ক্ষমা হৈছে সেই মহান গুণ যিটো প্ৰভু শ্ৰীৰামচন্দ্ৰই ৰামায়ণৰ এই অংশত খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল। আহক আমি সকলোৱে ক্ষমাৰ দৰে এক মহান গুণ এই ৰামনৱমীত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পৰা প্ৰেৰণা লৈ আহৰণ কৰাৰ প্ৰয়াস কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।